সমগ্ৰ ভাৰতত এতিয়া ক্ৰিকেট IPLৰ জোৱাৰ ৰাজ্যৰ চুকে কোণে এতিয়া IPL খেলক লৈ যুৱ প্ৰজন্মৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ উদ্দীপনা সমঞ্জলভাৱে নগৰ আমবাগানতো মঙলবাৰৰ পৰা অনুষ্ঠিত হয় আমবাগান 5-ষ্টাৰ ক্লাবৰ উদ্যোগত চাৰিদিনীয়া দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কলিয়াবৰ যুৱনেতা মণিমাধৱ মহন্ত আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে উপস্থিত থাকে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু বহু কেইজন গণ্যমান্য ব্যক্তি বহু সংখ্যক দৰ্শকৰ উপস্থিতিতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি সাংস্কৃতিক অনুষ্ঠানেৰে খেলৰ শুভাৰম্ভ কৰা হয় নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট ইছা 24x7 ধন্যবাদ সকল হৈছে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল আৰু হালধীয়া ৰঙৰ জাৰ্চিত থকা খেলুৱৈসকল হৈছে বিটু ক্ৰিকেট একাডেমীৰ দল আৰু এই খেলখন পৰিচালনা কৰিব আমবাগানৰে দুজন সুদক্ষ আম্পায়াৰ দীপক তৰফদাৰ আৰু পংকজ বণিকে অতিথিসকলক 1 মিনিট সময় লৈছোঁ লাই হালে জালে ও লীলা বেলি ওই বতাহত লীলা বেলি ওই বতাহত লীলা লফালু হালে জালে পাতে ওই হালিছে আমার নাচ ও লীলা আমারে নাচনি ও লীলা এনো ওই যৌবনত গালত সে টেংবা খৰৈ পুৱালি কাছৰে চলং জাতীয় বিদ্যালয়ৰ কণমানি ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমবাগান আনন্দমাৰ্গ প্ৰাইমেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীকো আমি ধন্যবাদ জনাইছোঁ দুয়ো দলৰ অধিনায়কক আমি টছ কৰিবৰ কাৰণে খেলপথাৰৰ মাজ মজিয়াত বিচাৰিছোঁ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলৰ আপোনালোকৰ জৰিয়তে দৰ্শকবৃন্দক আমাৰ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে আপোনালোকে জানে যে মানে টেনিছ ক্ৰিকেটটো মানে এটা কেৰিয়াৰ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে গতিকে আমি অষ্টমবাৰৰ কাৰণে আমি অনুষ্ঠিত কৰিবলৈ গৈছোঁ কোভিডত মাজত গেপ পৰিছিলে কিন্তু আমি আকৌ এইটো ৰিষ্টাৰ্ট কৰিছোঁ আৰু যথেষ্ট প্ৰচেষ্টা কৰিছোঁ অলপ জমকতাৰে যিমান পাৰোঁ আমি ট্ৰাই কৰিছোঁ আৰু ইতিমধ্যে হৈ যোৱা মানে ইণ্টাৰনেশ্যনেল লেভেলতো টেনিছ বল ক্ৰিকেটটো মানে খ্যাতি পাই আছে বহুত হেৰি হৈ আছে ডেভিড গগৈ খেলি গৈছে আমাৰ মুম্বাইৰ টীমত গতিকে মই ভাবোঁ যে আমাৰ এই সৰু অঞ্চলৰ পৰা কিমান প্লেয়াৰ যদি ওলাব পাৰে তেতিয়াহ'লে আমাৰ কাৰণে বহুত ভাল আৰু এই আমাৰ এই খেলখনতো দিল্লীৰ পৰা ইউপিৰ পৰা প্লেয়াৰ্ছ আহি পেলাই খেলে বহুত ভাল হয় খেল এবাৰ দেখা যাক কি হয় আমি যথেষ্ট প্ৰচেষ্টা কৰিছোঁ আমাৰ ফালৰ পৰা আমি 4 দিনীয়া খেল অনুষ্ঠিত কৰিছোঁ 26, 27, 28 আৰু 29 তাৰিখ আপোনালোকৰ জৰিয়তে সমূহ দৰ্শকবৃন্দক আমাৰ এই খেল চাবলৈ মানে সকলো দৰ্শকক নিমন্ত্ৰণ জনাইছোঁ আপোনালোক আহিব আপোনালোকৰ যোনটো 5-ষ্টাৰ ক্লাব এই ক্লাবৰ উদ্যোগত প্ৰতি বছৰ আপোনালোকে এনেকুৱা খেল অনুষ্ঠিত কৰে নে এইবাৰে প্ৰথম কৰিছে আমি ক্লাব 5-ষ্টাৰৰ আমি অষ্টমবাৰৰ কাৰণে এইটো কৰি আছোঁ আৰু কোভিডৰ পিছত গেপ পৰিছিলে কিন্তু আমি আকৌ এইটো ৰিষ্টাৰ্ট কৰিছোঁ এতিয়াৰ পৰা কণ্টিনিউ কৰি যাম